এপলিনাৰ এই মুহূৰ্তত লৈ আহিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ৰংঘৰৰ বাকৰিত বিতৰ্কিত মন্তব্য কৰা ৰফিকুল ইছলামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি শিৱসাগৰ থানাত হাজিৰ কৰা হৈছে এইগৰাকী ৰফিকুল ইছলামে ৰংঘৰৰ বাকৰিত উপস্থিত হৈ অসমীয়া নীতি শিক্ষা দিবলৈ চেষ্টা কৰিছিল আৰু কেৱল ইমানেই নহয় তোমালোকৰ ৰংঘৰৰ পৰা কৈছো বুলি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰিছিল খিলঞ্জিয়াক সেই ৰফিকুল ইছলামক অৱহেকত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শিৱসাগৰ থানাত জেৰা অব্যাহত ৰাখিছে ৰহিছো এই মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং খিলঞ্জিয়াক ভাবুকি দিয়া ৰফিকুল ইছলামক শিৱসাগৰ থানাত হাজিৰ কলগাছি আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ৰফিকুল ইছলামক বৰ্তমান শিৱসাগৰ থানাত হাজিৰ কৰা হৈছে ৰংঘৰ বাকৰিত অসমীয়া বিৰোধী মন্তব্য কৰিছিল ৰফিকুলে দেওবাৰে কলগাছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰফিকুল ইছলামক ৰফিকুলৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছিল কেইবাটাও জাতীয় সংগঠনে আৰু সকলোৰে দাবীত অৱহেকত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মিয়া ৰফিকুল ইছলামক গ্ৰেপ্তাৰ পিছতে এতিয়া প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে দল সংগঠনৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কেৱল মাত্ৰ গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিলে নহব আৰক্ষীয়ে ৰফিকুল ইছলামৰ বিৰুদ্ধে একশন ল'ব লাগে কাৰণ ৰংঘৰৰ বাকৰিৰ পৰা অসমীয়াক উদ্ভৱ মন্তব্য কৰিছিল শিৱসাগৰৰ পৰা মিয়া খেদিব নোৱাৰে বুলি এক প্ৰকাৰ প্ৰত্যাহ্বান জনাইছিল শিৱসাগৰকে ধৰি উজনি অসমৰ প্ৰতিখন জিলাতে এতিয়া যেহেতু চলি আছে মিয়া খেদা অভিযান মিয়া বিৰোধী শ্লোগান দেখিবলৈ পোৱা গৈছে তেনে অৱস্থাত শিৱসাগৰৰ মাজমজিয়াত গৈ অসমীয়াৰ হৃদপিণ্ডত গৈ এই মন্তব্য কৰিছিল উদ্ভৱ মন্তব্য কৰিছিল কিদৰে উদ্ভৱ মন্তব্য কৰিছিল যদি এই মুহূৰ্তত আমাৰ হাতত সেই পূৰ্বৰ দৃশ্য আছে সেই দৃশ্যও আগবঢ়াবলৈ চেষ্টা কৰিম কাৰণ ৰংঘৰৰ বাকৰিত গৈ উদ্ভৱ মন্তব্য কৰিছিল ৰফিকুল ইছলামে নিজকে ডিজিটেল ক্ৰিয়েটৰ হিচাপে ফলোৱাৰ্ছ আৰু ভিউৱাৰ্ছৰ আশাত এনেধৰণে বিতৰ্কিত মন্তব্য কৰিছিল কি কৈছিল যে মই ৰংঘৰৰ বাকৰিৰ পৰা কৈছো তোমালোকৰ ৰংঘৰৰ বাকৰিৰ পৰা কৈছো শিৱসাগৰৰ পৰা তোমালোকে মিয়া খেদিব নোৱাৰিবা আৰু কেৱল ইমানেই নহয় অসমীয়াক নীতি শিক্ষা দিবলৈ চেষ্টা কৰিছিল মিয়া ৰফিকুল ইছলামে আৰু সমগ্ৰ দৃশ্য যেতিয়া সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল লগে লগে দল সংগঠনসমূহে খিলঞ্জিয়া প্ৰতিগৰাকী লোকে জাঙুৰ খাই উঠিছিল আৰু ৰফিকুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল থানাই আৰু তাৰ পিছতে ৰফিকুল ইছলামে আৰক্ষীৰ ভয়ত প্ৰশাসনৰ ৰুখত পৰাৰ ভয়ত খিলঞ্জিয়াৰ ৰুখত পৰাৰ ভয়ত সামাজিক মাধ্যমত হাত জোৰ কৰি ক্ষমা বিচাৰিছিল মোৰ ভুল হৈছে বুলি কৈছিল আৰু পৰৱৰ্তী সময়ত সংবাদমেল পাতিও তেওঁ ক্ষমা বিচাৰিছিল কিন্তু তাৰ পিছতো আৰক্ষীয়ে ক্ষমা নকৰিলে ৰফিকুল ইছলামক কলগাছি আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰিলে মিয়া ৰফিকুল ইছলামক গ্ৰেপ্তাৰ পিছতে আজি শিৱসাগৰ থানাত হাজিৰ কৰোৱা হৈছে শিৱসাগৰ থানাত আজি জেৰা চলাই থকা হৈছে মিয়া ৰফিকুল ইছলামক যি ৰফিকুল ইছলামে খিলঞ্জিয়াক ভাবুকি প্ৰদান কৰিছিল সেই ৰফিকুল ইছলামক বৰ্তমান শিৱসাগৰ থানাত জেৰা চলাই থকা হৈছে আৰু শিৱসাগৰ থানাত জেৰা চলাই থকাৰ সমান্তৰালভাৱে এতিয়া প্ৰতিটো দল সংগঠনে দাবী উত্থাপন কৰিছে যে গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিলে নহব ৰফিকুল ইছলামক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে পৰৱৰ্তী সময়ত কোনো মিয়াই অসমীয়াক প্ৰত্যাহ্বান জনাব নোৱাৰে আৰু এই সন্দৰ্ভত দল সংগঠনৰ ভাষ্য আছে ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম অসমীয়াৰ বৰঘৰ অসমৰ আচলতে শৌৰ্যবীৰ্যৰ প্ৰতীক প্ৰতিগৰাকী অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক ৰংঘৰৰ বাকৰিত আহি অসমীয়া মানুহক অসমীয়া খিলঞ্জীয়া মানুহক আচলতে তুচ্ছ তাচ্ছিল্য কৰা ৰফিকুল ইছলাম নামৰ ব্যক্তিগৰাকীক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জাতীয় সংগ্ৰামী সেনাৰ সমান্তৰালকৈ শিৱসাগৰৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনে এই বিতৰ্কিত মানুহগৰাকী যিগৰাকীয়ে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছিল তেখেতক কৰায়ত্ব কৰাৰ কাৰণে এজাহাৰ দাখিল কৰিছিল আৰু সৌভাগ্যক্ৰমে অসম আৰক্ষীয়ে এই বিতৰ্কিত আচলতে মিয়াৰ দালালটোক ইতিমধ্যে ধৰাৰ ব্যৱস্থা কৰিছে গতিকে জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটা কথা পুনৰবাৰ আমি অসম আৰক্ষীক আমি অনুৰোধ জনাব বিচাৰিছো কেৱল মাত্ৰ তেখেতক গ্ৰেপ্তাৰ কৰিলে নহব তেখেতে আইনৰ সুৰুঙাৰ যাতে কোনো কাৰণতে বাছি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা আহ্বান জনাব বিচাৰিছো এনে ধৰণৰ কোৱা মানুহক আচলতে আইনৰ সুৰুঙাৰে বাছি নোযোৱাৰ সমান্তৰালকৈ যদিহে অসমৰ পৰা নাইকিয়া কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ আমি বাৰম্বাৰ এটা কথা কৈ আছো শিৱসাগৰ তথা অসমৰ বিভিন্ন ঠাইত শান্তি সম্প্ৰীতিয়ে হিন্দু মুছলমান সকলো মানুহে বছৰ ধৰি বাস কৰি আছে এই এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰি মিয়াক আচলতে উছতাই জোল খোৱা এনেকুৱা মানুহৰ কাৰণে আজি মিয়াৰ দালালবোৰে
বা মিয়াই অসমৰ মুখ্যমন্ত্ৰীক মাৰিম বুলি ক'ব পৰা হ'ল অসমীয়া জীয়ৰী বোৱাৰীক আজি ঘৰৰ ভিতৰত আহি ৰেপ কৰিব পৰা হ'ল গতিকে এনেকুৱা কাম কাজ কেতিয়াও সহ্য কৰা নহ'ব জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা পুনৰবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো কেৱল অন্ধকাৰ কোঠৰীত ৰখা নহয় এনে ধৰণৰ অপশক্তি যি অপশক্তিয়ে অসমীয়া সমাজখন কলুষিত কৰিছে অসমীয়া মানুহখিনিক কলুষিত কৰিছে